सिथिलानि जाफुंसार फालांगिरि एबा समाज सिबियारि सुकुमार देबनाथनि श्री श्री तारक ब्रह्म रायजोआरि नाम आहुति यज्ञ हाबाफारियाव एमएलए रबिराम नार्जारिया नुजाथियो। क'क्राझार जिल्ला सिंनि फकिराग्राम हालामनि सिथिलानि जाफुंसार फालांगिरि एबा समाज सिबियारि सुकुमार देबनाथआ थांनाय माखासे बोसोरनिफ्राय श्री श्री तारक ब्रह्म रायजोआरि नाम आहुति यज्ञ हाबाफारि खुंबोनाय बायदिनो देग्लायबो गावनि न'आवनो खुंदों। ओनसोलनि गोबां रायजो राजाफोरा बाहागो लानाय नाम यज्ञ हाबाफारियाव सोनाब क'क्राझार विधानसभा बियाबनि एमएलए रबिराम नार्जारिया बाहागो लानानै जाफुंसार फालांगिरि सुकुमार देबनाथनि बेफोरबायदि हाबाफारि मावनायखौ साबायखर बावनायजों लोगोसे खौरां बिजोङाव ओरैबायदि फोरमायो। प्रथमते मैं आमार सिथिला निवासी आमार सुकुमार देबनाथ डांगरिया देव मैं धन्यवाद ज्ञापन करिछु। तेखेते प्रत्येक बछरे जेहेतु आमार हिंदू धर्मर एटा माने भगवान सेवा करार नामत ईश्वरक सेवा करार नामत कीर्तनर जी आयोजन महा नाम माने कि कय कीर्तन माने बछरे बछरे पालन करि आहिছে। এই বছৰতো এইবাৰো তেখেতে এতিয়ালৈকে পালন কৰি আছে আৰু এই মহানাম কীৰ্তনত তেখেতে মোকো ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে নিমন্ত্ৰণী পত্ৰ দি দিলে আৰু এই হিচাপে তেখেতৰ পৰিয়াল আৰু তেখেতৰ অনুৰোধ মৰ্মে মই আজি ইয়াত আহি পেলাই অংশগ্ৰহণ কৰিছোঁ। তেওঁলোকৰ লগত একেলগে ইয়াৰ লগত আমাৰ যিসকল ৰাইজ জড়িত আছে তেওঁলোকৰ লগতো মই একেলগে আমাৰ ভাৱ বিনিময় কৰিবৰ কাৰণে মই সুবিধাটো পালোঁ। মই অত্যন্ত সুখী যে ইয়াত আমাৰ সুকুমাৰ দেবনাথ ডাঙৰীয়াই এই অঞ্চলত বসবাস কৰা হিন্দুৱেই হওক মুছলমানেই হওক সকলোকে একেলগে মানে ঐক্যবদ্ধভাৱে ধৰি ৰাখি মানুহবিলাকক তেওঁ আমাৰ এই অঞ্চলত যিটো কাম কৰি আছে মানৱৰ কাৰণে সমাজৰ কাৰণে তেখেতে যেনেকুৱা ধৰণৰ সেৱা আগবঢ়াই আহিছে সেইটো এটা মানে প্ৰশংসনীয় বিষয়। তেখেতক আমি প্ৰশংসা কৰিবই লাগিব। আজি মানুহৰ মাজত এজন মহান মানুহক সেৱা কৰা এজন ব্যক্তি যদি আছে তেখেতেও আছে বুলি আমি ক'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলক আজি চাইকেল বিতৰণ কৰাৰ পৰা আৰম্ভ কৰি আমাৰ ইছলাম ধৰ্মাৱলম্বী ভাই বন্ধুসকলক ঈদৰ সময়ত কাপোৰ কানি দিয়াৰ পৰা আৰম্ভ কৰি আমাৰ হিন্দু ধৰ্মাৱলম্বী মা ভনীসকলৰ শাৰী মেখেলা বিতৰণ কৰা বা বিভিন্ন আমাৰ ভাই ককাইসকলক আৰ্থিকভাৱেও সহায় সহযোগিতা আগবঢ়োৱা এই মহান মানৱ সেৱাৰ কামটো সুকুমাৰ দেবনাথে মানে এই ডাঙৰীয়াই তেখেতে কাম কৰি আহিছে। এইটো এটা খুব ভাল এটা মানে তেখেতৰ মানৱ সেৱা আগবঢ়োৱাৰ এটা পদক্ষেপ। আৰু আজি নাম কীৰ্তন যিটো মানে ইয়াত আয়োজন কৰা হৈছে ইয়াতো তেখেতে সকলো জাতি সকলো ধৰ্মৰ মানুহখিনিক মাতি পেলাই অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিছে। সকলো জাতি সকলো ধৰ্মৰ মানুহবিলাকেও আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই সকলক একেলগে লগ পাই তেখেতসকলক দেখা পাই ময়ো মনত খুব ভাল পাইছোঁ যে আচলতে কোনো ধৰ্মই কোনো ধৰ্মক বেয়া নাপায়, কোনো ধৰ্মই কোনো ধৰ্মক ঘৃণা নকৰে হিংসাও নকৰে। সকলো ধৰ্মই এক আৰু ভগৱান যিহেতু একে হয় ভগৱানক সেৱা কৰাৰ পদ্ধতি বেলেগ বেলেগ হ'ব পাৰে। গতিকে ইয়াত হিন্দু মুছলমানৰ কথা নাই, ইয়াত আমি সকলো ভগৱানকে সেৱা কৰিবৰ কাৰণে প্ৰাৰ্থনা জনাবৰ কাৰণে একগোট হৈছোঁ। যাৰ কাৰণে একেখন মঞ্চতে আজি এই অঞ্চলত বসবাস কৰা হিন্দুসকলকো মই একেলগে এই মঞ্চত দেখিবলৈ পাইছোঁ। আমাৰ মুছলমান ভাই ককাইসকলকো একেখন মঞ্চতে একেলগে দেখা পাই আছোঁ। সেইটো ভাল এটা মিলনৰ থলী হৈ গ'ল, মিলনৰ এটা স্থল হৈ গ'ল আৰু একমাত্ৰ সুকুমাৰ দেবনাথৰ প্ৰতি ভাল এটা ধাৰণা ভাল এটা মানে তেখেতৰ প্ৰতি সন্মান শ্ৰদ্ধা নিশ্চয় মানুহবিলাকৰ মনত আছে। চবে তেখেতক ভাল পায়, চবে তেখেতক সন্মান জনায়। যাৰ কাৰণে তেখেতে আহ্বান কৰাৰ প্ৰতি সঁহাৰি জনাই সকলো জাতি ধৰ্মৰ মানুহবিলাকে আহি তেখেতৰ এই ধৰ্মীয় অনুষ্ঠানত আজি বা ইয়াৰ লগত সংগতি ৰাখি আলোচনা কৰাৰ ভাৱ বিনিময় কৰা যিটো ইয়াত মঞ্চ আমি তৈয়াৰ কৰিছোঁ সেই মঞ্চখনত চবে সহযোগ আগবঢ়াইছে। সেইটো ভাল এটা মানে লক্ষণ। শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে একেলগে ঐক্যবদ্ধভাৱে জীয়াই থকাৰ ভাই ককাইসকলৰ দৰে আমি ইয়াত মিলি জুলিৰে থকাৰ এটা বাৰ্তা আজি ইয়াৰ পৰা গৈছে বুলি মই ক'ব পাৰোঁ। আৰু এই ধৰণৰ মানে মহান কাম তেখেতে সদায় কৰি থাকক আৰু তেখেতক সদায় এই অঞ্চলৰ ৰাইজে সহায় কৰি থাকক আৰু তেখেতে যিটো উদ্দেশ্য লৈ পেলাই আগবাঢ়ি আছে সেই উদ্দেশ্য লক্ষ্য ভগৱান আল্লাই বা আমাৰ সৰ্বসাধাৰণ ৰাইজে যাতে সফল কৰিবৰ কাৰণে সহায় আগবঢ়ায় মই এইখিনিকে আহ্বান কৰিছোঁ।
আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? আমাৰ আজিৰ নামযজ্ঞ অনুষ্ঠানত ৰবিৰাম ছাৰ আহিলে, অহাৰ পিছত মোৰ বৰ ভাল লাগিলে। আর সিহঁতে বহি অলপ কথা চথা পাতিলে আৰু আমাৰ দলীয় কৰ্মকৰ্তা সিহঁতেও আহিলে, সিহঁতক মানে ছাৰেও ধন্যবাদ দিলে, আমিও ধন্যবাদ দিলোঁ, এইটোৱে।